মই ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ 1,00,000 টকা এটা দিব বিচাৰিছোঁ। 1,00,000 টকা এটা সাহাৰ্য দিব বিচাৰিছোঁ। মই 1,00,000 টকা দিম আৰু মই ছ'চিয়েল মিডিয়া যোগেদি এই কথাটো কৈ দিছোঁ। মই 1,00,000 টকা এটা দিব বিচাৰিছোঁ ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ। অনুৰোধ কৰিছোঁ আপোনালোকক ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক আৰু প্ৰথমবাৰ শেষলৈকে নোচোৱাকৈ এটা মন্তব্য নিদিব। যেতিয়া ভিডিঅ'টো চাই শেষ হ'ব তেতিয়া মন্তব্য এটা দিব। আচলতে মই এই ভিডিঅ'টো কিয় কাৰণে বনাইছোঁ, মই খালি দিম 1,00,000 টকা এটা দিম বুলি কৈছোঁ, দিম। মই আপোনালোকক কৈ আছোঁ, ৰ'ব দেই 1 মিনিট। মই মানে পথাৰলৈ আহিছোঁ দেই, ৰ'ব। পথাৰলৈ আহিছোঁ। আপোনালোকেতো গমেই পায় মই এটা খেতি কৰা ল'ৰা, আৰু পথাৰত যদি নাথাকোঁ নহয় মই গোটেই গৰু সোমাই বৰবাদ কৰি দিব। ৰ'ব দেই 1 মিনিট ৰ'ব। আচ্ছা, আপোনালোকক কথাখিনি কৈ আছোঁ দেই, আৰু জপনাখন মাৰি লৈছোঁ। জপনাখন মাৰিব লাগিবতো। পথাৰলৈ আহিছোঁ, জপনা খুলিছোঁ, সোমাইছোঁ, আকৌ সোমাওঁতে খুলিব লাগিব, আকৌ মানে জপনাটো মাৰি দিব লাগিব, নহ'লে মানে গৰু সোমাই বৰবাদ কৰি দিব। আৰু আপোনালোকক দেখাইছে দেই, এয়া চালক ৰঙালাও দেখিছে, এয়া ৰঙালাও 500 টকা লগাইছোঁ দেই, এয়া ৰঙালাও 500 টকা লগাইছোঁ চালক। তাৰপিছত এইফালে বিলাহী আছে, আৰু এইফালে মই আপোনালোকক কৈছিলোঁ যেন বিলাহী এতিয়া সৰু সৰু দেখিছে বুলি কৈছিল নাই। দুদিনমানৰ পাছত আপোনালোকে দেখিব কিমান ওখ হৈ গৈছে, একদম বহুত ওখ হৈ যাব, মানুহটোতকৈ ওখ হৈ যাব। চালক ৰ'বদে, শাকচিটো আহিছে, ৰ'বদে শাকচিটো আহিছে। শাকচিটো আহিলে মানে শাকচিটো মাৰিব নাপালে বৰ বেয়া চুটে আকৌ। নাহিলে দেই, নাই মিছ মাৰি দিলে। চালক আপোনালোকক কৈছিলোঁ যেন মই, দেখিছে নাই বিলাহী চালক, দেখিলে এয়া বিলাহী আপোনালোকে দেখিছে নাই, এই খুঁটিটো দেখিছে নাই, এই খুঁটিটোতকৈ ওখ হৈ যাব। মই মানুহটো দেখিছে নাই, মোৰ মানুহটো চাইছোঁ চাওক, মোৰ মানুহটোতকৈ ওখ হৈ যাব। দুদিনমানৰ আগত আপোনালোকক দেখাইছিলোঁ বিলাহী একেবাৰে সৰু সৰু হৈ আছিলে পুলিকেইটা, হয় নহয় কওক আপোনালোকে। এতিয়া চাওক নাই, খুঁটি লগাই আছোঁ, দেখিলে এয়া খুঁটি লগাইছোঁ। আৰু কিছুমানে মোক সোধে এই খুঁটিবোৰ কিয় লগাবলগীয়া হয়, কেলৈ লগাইছে এনেকৈ সোধে। আচলতে এই খুঁটিটো নলগালে মানে কি হ'ব গম পাইছে নাই, বিলাহী গছটো পূৰা ওখ হৈ যাব না। আৰু বিলাহী গছটো ওখ হৈ গ'লে মানে ইয়াত মানে ৰছী লগাই যদি খুঁটি লগাই নিদিলে মানে, ৰছী মেৰিয়াই নিদিলে বিলাহী চব বাগৰি পৰি যাব, আৰু বাগৰি পৰাৰ লগে লগে বিলাহীটো বেয়া হৈ যাব, গছজোপা বেয়া হৈ যাব। সেইটো কাৰণে ইয়াত খুঁটি লগাই ৰছী মাৰিব লগা হয়। তো মই এতিয়া কৈ আছোঁ দেই, ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ মই 1,00,000 টকা এটা সাহাৰ্য আগবঢ়াম, 1,00,000 টকা এটা দিম। আৰু যোনসকল লোকে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ যি সাহাৰ্য আগবঢ়াইছে, মানে পইচা যি দিছে নহয়, কোনোবাই দিছে 1,00,000 টকা, কোনোবাই দিছে 50,000 টকা, আৰু সেই সকলক মই ধন্যবাদ জনাইছোঁ, যিহেতুকে পৰিয়ালটিলে কিবা নহয় কিবা এটা সহায় হাত আগবঢ়াইছে, ধন্যবাদ জনাইছোঁ। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, যোনসকল লোকে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ সেই সাহাৰ্য আগবঢ়ায়, ৰাইজৰ আগত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে যোনসকল লোকে দিছে, আৰু যোনসকল লোকে পইচাটো দি ৰাইজৰ বাহ ল'বৰ কাৰণে যোনসকলে পইচা দিছে, সেইসকলক মই ক'ব বিচাৰিছোঁ, সেই পৰিয়ালটিক ইস্তেমাল কৰি এনেকুৱা কৰিবলৈ বেয়া লগা নাইনে? বেয়া লগা নাই? আজি ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে, ঠিক আছে, কিন্তু আপোনালোকে সেই কিবা এটা দিছে, আৰ্থিকভাৱে পইচা এটকা এটা কিবা এটা আপোনালোকে আগবঢ়াইছে, কিন্তু সেই পইচাটো আগবঢ়াই ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে বেয়া লগা নাইনে? পইচাটো দিছে আৰু আৰু পইচা দিয়া নামত আপোনালোকে বাহ ল'বলৈ বেয়া লগা নাইনে? আৰু যোনসকল লোকে দিছে দেই, নিজৰ ফাইদাৰ কাৰণে, নিজৰ ফাইদাৰ কাৰণে দিছে দেই, যোনসকল লোকে মানে নিউজত এতিয়া ওলাই আছে, হয়তো মই নাম নকলেও হ'ব, নিউজত ওলাই আছে দেই, নিজৰ ফাইদাৰ কাৰণে। আৰু কিছুমানে পইচা দিম বুলি কৈছে, কিন্তু পইচা এতিয়ালৈকে দিয়া নাই। নিউজত পাইছোঁ দেই, মই কোৱা কথা নহয়, নিউজত পাইছোঁ। আৰু নিউজত পোৱা কথাটো মই স্পষ্ট কৈ দিওঁ, আচলতে আমি মানে যোনখিনি কথা কওঁ নহয় ন, কথাখিনি ক'বৰ কাৰণে আগতীয়াকৈ আমি যুগুতাই ল'ব লাগে, মানে নিউজ চাব লাগে, নিউজ চাই প্ৰত্যেকটো বস্তু ৰিচাৰ্চ কৰিব লাগে, আমি যুগুতাই ল'ব লাগে, তেতিয়াহে কথাখিনি ক'ব পাৰোঁ, ঠিক আছে। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ, এতিয়া ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে, ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ কিবা এটা আগবঢ়াইছে। এইটোতো বেয়া কথা, হয় নকওক আপোনালোকে? এইটোতো হওক, মই দিব নোৱাৰোঁ। মই ষ্টাৰ্টিঙতে আপোনালোকক কৈছিলোঁ যেন 1,00,000 টকা এটা আগবঢ়াম, মই দিব নোৱাৰোঁ। কাৰণ কেলৈ, মই এটা খেতি কৰা ল'ৰা, মোৰ পইচা পাতি নাই। মই এই কথাটো এইটো কাৰণে ক'লোঁ যেন, মই ষ্টাৰ্টিঙতে যিহেতুকে এতিয়া নিউজত দেখি আছোঁ, কোনোবাই পইচা দিম বুলি কৈছিল বোলে, আজিলৈকে পইচাটোকে দিয়া নাই বোলে। এফালে ফেচবুকত গোটেই ষ্টেটাছ গোটেই দেখিলোঁ, আমুকে 50,000 দিব লৈছে, আমুকে কিবা ল'ব লৈছে, কিন্তু এতিয়ালৈকে পইচা দিয়া নাই বোলে। তো চিন্তা কৰক, মই দিব নোৱাৰোঁ, স্পষ্ট কথা। ষ্টাৰ্টিঙতে মই আপোনালোকক কৈছিলোঁ, আপোনালোকক মানুহসকলক ধৰি ৰাখিবৰ কাৰণে, নহ'লে আপোনালোকে ভিডিঅ'টো নাচাই যেন, আপোনালোকক ধৰি ৰাখিবৰ কাৰণে মই ষ্টাৰ্টিঙতে কৈছিলোঁ, মই দিব নোৱাৰোঁ, স্পষ্ট কথা।
মই সেইকাৰণে আপোনালোকক প্ৰথমতে কৈছিলোঁ যেন ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাওক আৰু শেষলৈকে চালেহে সম্পূৰ্ণ কথাখিনি গম পাব। কিন্তু এতিয়া মই ক'ব বিচাৰিছোঁ আপোনালোকে পইচাটো দিছে দিয়ক, ভাল কথা, কিন্তু এই ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে, ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এইটো কিয় দিছে? নাপায় নহয় এইটো দিবলৈ। পৰিয়ালটিক আপোনালোকে কিবা এটা সহায় আগবঢ়াইছে, ভগৱানে আপোনালোকক চকু মেলি চাব, কিন্তু আপোনালোকে নিজৰ ফাইদাৰ কাৰণে, ঠিক আছে, নিজৰ নামটো ৰাইজৰ আগত জিলিকাবৰ কাৰণে এইটো দিব নালাগেতো। এইটোতো বেয়া কথা, হয় নকওক আপোনালোকে? তো সেইকাৰণে বহুত বেয়া লাগিছে। আৰু কিছুমানে কৈ আছে দেই, এগৰাকী বঙালী এগৰাকী শিল্পী আছে দেই, বঙালী, সেই বঙালী শিল্পীগৰাকীক কৈ আছে আমাৰ ইয়াত গান গাইছে, সি আমুক গাইছে, সি তামুক গাইছে। আৰে বাবা, এইটো কি বেয়া লগা কথা নেকি? বেলেগ ৰাজ্যৰ পৰা আহি, বেলেগ দেশৰ পৰা আহি আমাৰ ইয়াত গীত পৰিৱেশন কৰি আছে, নিজৰ অসমীয়া গীত পৰিৱেশন কৰি আছে, এইটো ভাল পাব লাগে। কালিলৈ আমাৰ ইয়াৰে যদি কোনোবা এগৰাকী যদি শিল্পী গৈ বেলেগ দেশত যদি দবদবাই থাকেগৈ, আমি ভাল পাম নে বেয়া পাম কওক? বস্তুটো তেনেকুৱা। আচলতে হিংসা কৰিব নাপায়, হিংসা এইটো নকৰিব, হিংসা কৰিব নাপায়। মই মানে ছ'চিয়েল মিডিয়াটোত চাই আছোঁ বস্তুটো, মই ছ'চিয়েল মিডিয়াত চাই আছোঁ আৰু দেখি আছোঁ, আৰু দেখি থকাৰ কাৰণে মই মানে এইকেইটা কথা মাত নমতাকৈ মই থাকিব নোৱাৰিলোঁ। সঁচাতে কৈছোঁ, আমি হ'লেও খেতি কৰা ল'ৰা হয় দেই, আমি হ'লেও খেতি কৰা ল'ৰা, আমি খেতি কৰি খাওঁ। আচলতে যি কওঁ ডাইৰেক্ট অ'পেন কওঁ, স্পষ্ট কথা কওঁ দেই, সঁচা কথা কৈছোঁ। এতিয়া আপোনালোকক আকৌ দেখুৱাইছোঁ দেই, মই আকৌ কথাখিনি কওঁতে মানে এক পাকমান ঘূৰিয়ে দিলোঁ, এক পাকমান ঘূৰি লৈ চাই লওক, বিলাহী খেতি লগাই আছোঁ, বিলাহী খেতি লগাই আছোঁ, চাই লওক আপোনালোকক দেখাই। ছবিয়ে কেতিয়াও মিছা কথা নকয়, ছবিয়ে কেতিয়াও মিছা কথা নকয়, চাই লওক। তো এইটো কথা বেয়া লাগে আৰু। এয়া বিলাহী লগাই আছোঁ ধুনীয়াকৈ, চাই লওক। এয়া বহাগ বিহু আগে আগে পূৰা ছিঙিবলৈ পোৱা হ'ব, চাই লওক। বহাগ বিহু আগে আগে ছিঙি পোৱা হ'ব, আপোনালোকক খেতিটো দেখাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই, ৰাজীৱ শইকীয়া ককাইদেউৰ যি আদ্য চাদ্য সমাপ্তি ঘটিলে, আদ্য চাদ্য হৈ গ'ল দেই। ৰাইজ বহুত গৈছে, ৰাইজে বহুত গৈছে, কিন্তু এচাম লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে, নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে ৰাজীৱ শইকীয়া ককাইদেউ ঘৰলৈ গৈছে। মই ডাইৰেক্ট অ'পেন কৰোঁ, অলপ ভয় নকৰোঁ, মই ডাইৰেক্ট অ'পেন কৰোঁ। কাৰণ মই কৈছোঁ শুনক, ৰাজীৱ শইকীয়া ককাইদেউ যোনগৰাকী পত্নী, নবৌৰ কথা কৈছোঁ দেই, নবৌৱে সেই সময়ত কিমান কষ্ট পাই আছে, কিমান দুখ লাগি আছে, কিন্তু এচাম লোকে, কথাকথিত এচাম লোকে ছ'চিয়েল মিডিয়াত কি কৈছেগৈ, বাইদেউ গাত গৈ পিনে মন্তব্য সুধিছেগৈ, কিবা সুধিছেগৈ, আমুক। আৰে বাবা, এইটো কি সেইটো মুহূৰ্ত নেকি? এইটো কি ভিডিঅ' বনোৱা মুহূৰ্ত নেকি? আৰু কিছুমানে ৰিলচ বনাইছে, কিছুমানে চেলফি মাৰিছেগৈ। এইটোতো বৃহত্তৰ বেয়া কথা নহয়, এইটো বহুত বৃহত্তৰ বেয়া কথা। আচলতে মানে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে গ'ল, আৰু নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে গ'ল। আৰু মই সেইকাৰণে ক'লোঁ যেন পইচাটো দিছে, সহায় আগবঢ়াইছে, কিন্তু ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে, ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে, নিজৰ ফাইদাৰ কাৰণে আগবঢ়াইছে। চবকে কোৱা নাই, গাত পাতি নল'ব আৰু কাৰো নাম মেনশ্যন কৰা নাই, কিন্তু মোৰ দৃষ্টিত যোনটো কথা আহিছে, মোৰ বিবেকে যোনটো কথা কৈছে, সেই কথাটো মই স্পষ্ট কৈ দিছোঁ। আৰু এই কথাকেইটা কওঁতে যদি অনিচ্ছাকৃতভাৱে কাৰোবাৰ মনত দুখ দিছোঁ যদি, বা কথাখিনি ক'বতে যদি ভুল হৈছে, মোক মাফ কৰিব। কাৰণ মোৰ ডিগ্ৰী নাই, আচলতে মোৰ ডিগ্ৰী নাই। আচলতে মই যিকণ ডাইৰেক্ট অ'পেন কৰোঁ, মোৰ ডিগ্ৰী নাই। এটা মই খেতি কৰা ল'ৰা, পাহাৰগিনাত মোৰ ঘৰ, আৰু যি মনত আহিব ডাইৰেক্ট অ'পেন কৰিম। এই কথাটো যদি বেয়া পায় পাব পাৰে, আৰু যদি মোৰ কিবা ভুল হৈছে, মোক যদি আপুনি ভাল পায় আঙুলিয়াই দিব। ধন্যবাদ।